Hey guys, welcome back to my YouTube channel Bhargav Vlogs. তো আমাৰ ইয়াৰ পুৰা বানপানী এইফালে দেখিবলৈ পাইছে। খুজি পালি লৈ গৈছিলোঁ, তাত মোবাইল কাৰেণ্টটো আছিলে, তাত চাৰ্জ দিবলৈ গৈছিলোঁ আৰু এইফালে চব মানুহ ডুবিলে। এইফালে দেখিছেনে এইফালে চব কিমান ডুবিলে। এইফালে গৈ আছোঁ আৰু আমাৰ ঘৰটো বহুত পানী ডুবিলে, পুৰা মানে একঁকাল পানী। আৰু এইফালে NDRF আহিছে, এইফালে ব'ৰ্ডবোৰ লৈ আনিছে দেখিছেনে। এতিয়া আমি NDRFৰ ব'ৰ্ডবোৰৰ লগত আমি ইটো পাৰ যাম, যিহেতু এইটো পাৰত মানে কাৰেণ্টটো আছে, মোবাইল চাৰ্জ দিবলৈ আছিলোঁ আৰু পেহীহঁতৰ লগত আছিলোঁ, গা পা ধুই মেলি ধুনীয়াকৈ ইটো পাৰলৈ যাম। আৰু আমি এতিয়া এইটো পাৰত আছিলোঁ আৰু এতিয়া সেইটো পাৰলৈ যাম ধুনীয়াকৈ। তো ইয়াত গৈ পিনি মানুহবোৰ দেখুৱাই দিওঁ, ক'ত মানুহবোৰ মানে আহিব পৰা নাই আৰু তাত শিবিৰ পাতিছে আৰু শিবিৰত মানে মানুহবোৰক ৰখাব লাগিব, সেইকাৰণে তাৰ পৰা মানুহবোৰ আনি পিনি সেই তাত থ'বগৈ লাগে। দেখিছেনে চলাই আছে এইফালে চব। গাইজ পুৰা যোনবোৰ বেমাৰী মানুহ আছে সেইবোৰক আমি উদ্ধাৰ কৰি আছোঁ আৰু এনেকৈ আমি পুৰা দেখুৱাম মানে কেনেকুৱা পৰিস্থিতি। পুৰা ঘৰ পুৰা কঁকালৰ ওচৰত ডুবি গৈছে। চব এখন আছে জান হয় মানে ইয়াত এটা মথাউৰি আছিলে, মথাউৰিটো পুৰা ডুবি গৈ পিনি এখন পথাৰ দুইখন পথাৰ চবলৈ গৈ আছোঁ এতিয়া। আৰু বহুত দূৰত মানে মানুহবোৰ সোমাই আছে। সেইফালৰ সেই চাইডৰ মানুহখিনি আগতে আনি লৈছোঁ, তাৰপৰা চব দেখুৱাই আছোঁ। পানীটো যিহেতু গভছেনে বাঢ়ি গ'ল, সেইবাবে মানুহবোৰ যোনবোৰ গা ভাল নোহোৱা মানুহ আছিলে সেইবিলাক আহিব নোৱাৰে, পুখুৰী পাৰত চাংঘৰ পাতি পিনি থাকিবলগীয়া হৈছিলে। এতিয়া আমি মানে সেইবোৰ উঠি পিনি মই দেখুৱাই আছোঁ ক'ত কেনেদৰে মানুহবোৰ আছিলে, যিহেতু মই গাঁৱৰ ল'ৰা হয় সেইবাবে উঠুৱাই পিনি এতিয়া য'ত শিবিৰ পাতিছে তালৈ লৈ গৈ আছোঁ। ব'লক মই আপোনালোকক দেখুৱাই দিম, এখন LP স্কুলত ধুনীয়াকৈ শিবিৰ পাতিছে, তাত বহুত মানুহ আছে। কেনেদৰে আছে কিদৰে খাইছে আপোনালোকক দেখুৱাম ব'লক। অলপ ইয়াৰ পৰা মানুহখিনি মানে উদ্ধাৰ কৰি পিনি লৈ যাওঁ। তো যিবোৰ মানুহে খোজকাঢ়িব পাৰে তাত ধুনীয়াকৈ চাংঘৰ পাতি ধুনীয়াকৈ আছে। যোনবোৰ মানুহ গা ভাল নহয়, ঘপচে যদি গা ভাল নোহোৱা হয়, পানীৰ মাজত বহুত হাহাকাৰ হ'ব, সেইবাবে ইয়াত মানে NDRFৰ মানুহে তালৈ শিবিৰলৈ লৈ গৈছে, যিহেতু তাত পানী নাই, ধুনীয়াকৈ খোৱা বোৱা ব্যৱস্থা বহুত ধুনীয়া আছে। সেইবাবে মানে এই মানুহখিনি লৈ পিনি আৰু শিবিৰত তাত থাকিব, মানে চব মানুহ থাকিব। এতিয়া ধুনীয়াকৈ মানুহখিনি আনিলোঁ আৰু LP স্কুলখনত কোনখন LP স্কুলত শিবিৰ পাতিছে, কেনেকৈ ৰাখিছে আপোনালোকক তাক দেখুৱাওঁ ব'লক। আৰু এইখন LP স্কুল, ইয়াত ধুনীয়াকৈ শিবিৰ পাতিছে। যোনবোৰ মানুহ টোটেলি ডুবি গৈছে সেইবিলাক মানুহ ইয়াত আছে। তো ফেমিলি আছে বহুত। আৰু ইয়াত মানে এটাই প্ৰব্লেম হৈছে, ইয়াত আপোনালোকৰ কাৰেণ্টৰ ব্যৱস্থাটো নাই। ধুনীয়াকৈ ইয়াত খোৱা বোৱা ব্যৱস্থা চব আছে, কিন্তু কাৰেণ্টৰ ব্যৱস্থা নাই। তো সেই অলপমান আপোনালোকে জানক কিদৰে তেওঁলোকে আছে। মানুহৰ আৰ্তনাদ ঠিক আছে, খুব বেছি পানী যদি ভাগ্য আমাৰ কপাল ভাল 5 দিনৰ শুকাই গ'ল, সেইখিনি আমাক কেলে লাগিছে? আমি বহুত ধন্যবাদ, আমাক বহুত সহায় কৰিছে। কিন্তু তেওঁলোকে সেই বস্তুখিনি দছটো আমি ৰিকুৱেষ্ট কৰিলে দছটো উলিয়াই বাৰে কৈছে যে ৰ'ব বাইদেউ ৰ'ব, আমি ৰৈ থাকিম নেকি? খালি এটা বস্তু আছোঁ, এটা প্ৰশ্ন মাত্ৰ বিনিবেদে ইয়াত অধে দিব দিয়ে আৰু পোহৰ অকণমান এই ইমান ডাঙৰ এৰিয়াত এটা প্ৰশ্ন ৰাখিব পাৰে সম্ভৱ এটা কাম কৰিব। মানে LP স্কুলখনৰ মানে কাৰেণ্টৰ ব্যৱস্থাটো অলপমান দিগদাৰ, সেইবাবে মানে কষ্ট পাইছে মানুহখিনি। এখন স্কুলৰ পৰা ওলালোঁ আৰু এতিয়া আমাৰ এইফালে লৈ আছোঁ ৰেচনবোৰ, সেইবিলাক লৈ পিনি মানুহবিলাক সেইটো পাৰত দিবলৈ গৈছে। আৰু তাত আছে NDRFৰ মানুহখিনি, জাহাজখন আছে আৰু সেইফালে দেখুৱাম বলক। তো এনেকৈ এজন দাদাই পানী বটল লৈ আহিছে আৰু এইখিনি আমি এই বৰ্ডত তুলি পিনি সেইটো পাৰত দিবলৈ যাম। আৰু দাদাজনক আপোনালোকক চিনাকি কৰাই দিছোঁ। তো এনেকৈ গৈ আছোঁ আমি চাউলকোৱা গাঁৱলৈ ৰিলিফ দিবলৈ। এইফালে আছে দাদা আছে দাদা, তো মিষ্টাৰ ইণ্ডিয়া। তো আপুনি কৈ দিয়ক কিবা এটা। চাউলকোৱা গাঁৱত গৈ আছোঁ। এই মৰ্মাহত বেদনাত আমি সকলোৰে ওচৰত সমবেত হোৱাটো প্ৰত্যেকৰ দায়িত্ব। এষাৰ মাত দিবৰ কাৰণে গৈ আছোঁ ভিতৰৰ ৰিম'ট অঞ্চলত, য'ত নেকি পানী কাটিছিলে। তো এই বিড়ম্বনাৰ কাৰণে আমি আহিছোঁ। এষাৰি বিপদৰ টাইমত মাত দিবৰ কাৰণে মোৰ কৰ্তব্য, এটা দায়িত্ব। আমি প্ৰত্যেকেই অন্ততঃ যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰক। আৰু মই এটা অনুৰোধ কৰিছোঁ যাতে সকলোৱে খোৱা ৰেচন পাতিতকৈ যি দিবলৈহে অন্ততঃ এটা জেগাত শিবিৰত বা
গাঁওখনৰ এটা যদি চাইব এতিয়া টৰ্চ এটা দি দিয়ে নহয় মানুহসকল বহুত উপকৃত টৰ্চটো আজি দেশত বহুত ইম্পৰ্টেণ্ট হৈছে নমস্কাৰ থেংক ইউ তো এইফালে আপুনি ৰিলিফ দিবলৈ এইফালে মানুহবিলাক আহিছে আৰু এখন আনি আছে লিখিছে তো এতিয়া গৈ আছোঁ চাউলপৰা গাঁৱলৈ আৰু এইটো ৰাস্তা আছিলে পূৰা এককাল তাৰপৰা এইখন এতিয়া গৈ আছে এইটো পূৰা হাইৱে আছিলে ৰাস্তা দেখিছে পূৰা ৰাস্তা পূৰা ডুব গ'ল তো এনেকৈ এইটোৱে ফাৰ্ষ্ট ৰিলিফ মানে প্ৰথম এইটোৱে ৰিলিফ আহিছে ইয়াৰ পিছৰ পৰা আৰু ৰিলিফ ধুনীয়াকৈ আহিছে তো আপোনালোকক নেক্সট ধুনীয়া ব্লগ দিম কিন্তু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো যদি ভিডিঅ'ত চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব